গৃহভূমিত উপস্থিত কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈ। উৎসৱমুখৰ পৰিৱেশ যোৰহাট বিমান বন্দৰত। যোৰহাটত উপস্থিত হৈয়ে পিতৃক স্মৰণ গৌৰৱৰ। আমি যোৰহাট ভূমি মোৰ নিজৰ ব্যক্তিগত ঘৰলৈ আহিছোঁ। যোৰহাটৰ পৰা মোৰ প্ৰয়াত পিতৃ নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল। আজি সেই যোৰহাটৰ ভূমিত আজি স্পৰ্শ কৰি আজি তেখেতৰ আশীৰ্বাদ য'তে আছে তাৰ পৰা যে তেওঁ আশীৰ্বাদ দি আছে, আমাৰ চাই মুখেদি হাঁহি মাৰি আছে। সেই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছত প্ৰথমবাৰলৈ অসমলৈ আহিছে গৌৰৱ গগৈ। বহুতে বিচাৰিছিল গুৱাহাটীৰ ৰাজীৱ ভৱনলৈ অহাটো, কিন্তু গৌৰৱৰ ইচ্ছা যোৰহাটলৈ অহাটো। যোৰহাটৰ প্ৰতি থকা এই আৱেগিক সম্পৰ্কৰ কথা ক'লে গৌৰৱ গগৈয়ে। যোৰহাটৰ পৰা মোৰ প্ৰয়াত পিতৃ অসমৰ মুখ্যমন্ত্ৰী শ্ৰী ধৰ্মগোহাঁই নিজৰ সামাজিক আৰু ৰাজনৈতিক যাত্ৰা য'ৰ পৰা আৰম্ভ কৰিলে, যি যোৰহাট সমষ্টিত আমাৰ পৰিয়ালৰ পুৰণি ঘৰ ৰঙাজান আৰু যোৰহাটৰ 10 নম্বৰ ৱাৰ্ডত আছে, যি যোৰহাট সমষ্টিত আমাৰ পৰিয়ালে যথেষ্ট মৰম পাইছে, যি যোৰহাট সমষ্টিত যোৱা লোকসভা নিৰ্বাচনত আমি যথেষ্ট মৰম পালোঁ, সেই যোৰহাট সেই ঘৰলৈ মই প্ৰথমতে গৈ সকলোৰ আশীৰ্বাদ বিচাৰিহে মই গুৱাহাটীৰ ভিতৰত প্ৰৱেশ কৰিবলৈ বিচাৰিছিলোঁ। বহুতে হয়তো ভাবিব পাৰে ৰাজনৈতিকভাৱে পৰিপূৰ্ণ হৈছে গৌৰৱ। কিছুদিন পূৰ্বে যোৰহাটত বিজেপিয়ে পাতিছিল বিষয়ববীয়া সভা। যোৰহাটত বিজেপিয়ে টাৰ্গেট কৰি লৈছিল গৌৰৱ গগৈক। যোৰহাটতেই বিজেপিয়ে ৰণকৌশল বনাইছিল 2024ৰ বাবে। বিজেপিয়ে ক'ব বিচাৰিছিল গৌৰৱ গগৈৰ অস্তিত্ব নাই যোৰহাটত। ইয়াৰ পিছতেই গৌৰৱে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰিৱৰ্তে সভাপতি হৈ ভৰি থলে প্ৰথমবাৰ যোৰহাটত। যোৰহাটৰ বাকী ৰাইজৰ প্ৰতি আমাৰ কৃতজ্ঞতা। আজি যোৰহাটৰ ভিতৰত যোৱা লোকসভা নিৰ্বাচনত আমাৰ বিজয় নহ'লেওঁতেন মই নাভাবোঁ যে এনেকুৱা এটা গধুৰ দায়িত্ব আমাৰ ওপৰত আমাৰ কেন্দ্ৰীয় নেতৃত্ব আমাক দিলেহেঁতেন। যোৰহাটত ভৰি থৈয়ে গৌৰৱৰ হুংকাৰ। উৎখাত কৰা হ'ব ভয় ভাবুকি চিণ্ডিকেট চলোৱা অপশাসনৰ। তো আজি এই ভ্ৰষ্টাচাৰ, লুণ্ঠন, ভয় ভাবুকি চিণ্ডিকেটৰ এই পৰিৱেশৰ পৰা ৰাইজক মুক্তি দিয়াবলৈ আজি আমি সকলোৱে ইয়াত উপস্থিত হৈছোঁ। গৌৰৱৰ মতে ৰাজনৈতিক দলৰ সৈতে জড়িত নথকা লোক এইবাৰ কংগ্ৰেছৰ পক্ষত। দলৰ সতীৰ্থসকলৰ পৰা যথেষ্ট মৰম পাইছোঁ, কিন্তু নিৰপেক্ষ ৰাইজৰ পৰা, অসমৰ নিৰপেক্ষ ৰাইজৰ পৰা যিদৰে আমি সঁহাৰি পাইছোঁ তাৰ বাবে আমি অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত আমাৰ অসমৰ সমস্যাবোৰ ৰাইজ। ইয়াকে লৈ আত্মবিশ্বাসী গৌৰৱ গগৈ। অসমত উপস্থিত হোৱাৰ পিছত গৌৰৱ গগৈক সংগ দিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, নৱনিযুক্ত কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ আৰু ৰজলিনা তিৰ্কীয়ে। যোৰহাটৰ পিছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহুকেইটা কাৰ্যসূচী হাতত লৈছে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈয়ে। কেমেৰাপাৰ্চন অমৃত আৰু মোহনৰ সৈতে যোৰহাটৰ পৰা ভাস্কৰ জ্যোতি দাস আৰু ৰাজীৱ বৰাৰ ৰিপৰ্ট DY265।